নমস্কাৰ এই মুহূৰ্তত সমাৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত পেঞ্চন আঁচনিৰ টকা বৃদ্ধিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে মহিলাসকলৰ বাবে আৰম্ভ কৰা 15,000 টকাৰ আৰ্থিক সাহায্যৰ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বৃদ্ধ পেঞ্চন আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, আমি শীঘ্ৰে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন বঢ়াবলৈ গৈ আছোঁ। লগতে মোৰ বাবাহঁত ল'ৰাসকলৰ বাবে জানুৱাৰীৰ পৰা বাবু আঁচনি আৰম্ভ হ'ব। তো ইয়াতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী অতি শীঘ্ৰেই বৃদ্ধি কৰিব বৃদ্ধ পেঞ্চন আঁচনিৰ ধন। এইখন আঁচনিৰ উপৰিও অসম চৰকাৰে আকৌ অহা জানুৱাৰী মাহৰ পৰা নতুনকৈ আৰম্ভ কৰিব বাবু আঁচনি। এইখন আঁচনিৰ জৰিয়তে ল'ৰাসকলক প্ৰদান কৰিব আৰ্থিক সাহায্য। তো যিসকলে বাবু আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে অনুগ্ৰহ কৰি মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। যেতিয়াই আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ লাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, বাগিচাৰ মহিলাই লাভ কৰক সুস্থ সবল মাতৃত্ব, মজুৰিৰ ক্ষতিপূৰণ হ'ব চৰকাৰৰ দায়িত্ব। অসম চৰকাৰৰ চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰিৰ ক্ষতিপূৰণ আঁচনি। এই আঁচনিৰ অধীনত চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে 15,000 টকাৰ মুঠ ধনৰাশি লাভ কৰিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল মজুৰিৰ ক্ষতিপূৰণ আঁচনি। এইখন আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে 4টা কিস্তিত 15,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা। তো যিসকল মহিলাই আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মহিলাই ইতিমধ্যে 4টা কিস্তিত 15,000 টকা লাভ কৰিছে। তো যিসকলে এতিয়ালৈকে আবেদন কৰা নাই আবেদন কৰিলে লাভ কৰিব 4টা কিস্তিত 15,000 টকা। তো আজি ইমানেই, ধন্যবাদ।